যেতিয়া টকা আছিল লাখ বন্ধু আছিল এতিয়া লাখটা বন্ধু মই ক'লো ন লাখ টকা পকেটত আছে মানে লাখটা বন্ধু আৰু এতিয়া বন্ধুৱে দেখিলে ইফালে গুচি যায় নামাতি চাৰ মাতিছিল মানুহে কিন্তু এতিয়া নেদেখা হ'ল বাবে মানুহে কণা বুলি মাতে ছাৰ তেতিয়া ছাৰ বুলি মাতে তেতিয়া ছাৰ এতিয়া কণা লখিমপুৰ বিহপুৰীয়াৰ এজন হোমিওপেথিক চিকিৎসকৰ কাহিনী এয়া এসময়ত তেওঁৰ কি নাছিল আছিল নিজৰ চেম্বাৰ আছিল গাড়ী ঘোঁৰা সকলোৱে মাতিছিল ছাৰ কন্যাক পঢ়ুৱাইছিল প্ৰাইভেট স্কুলত কিন্তু আজি কটাইছে দুৰ্বিষহ জীৱন পকেটত নাই 3 টকা কিন্তু মোৰ এতিয়া 3,75,000 উঠাই 3 টকা 75 পইচাও নাই জীৱনত শিকিলোঁ পইচা থাকিলে চব পইচা নাথাকিলে একো নাই আজি পইচা আছে যদি চব আছে পইচা নাই চব একোৱেই নাই তেতিয়া টকা আছিলে কাৰণে মোক একদম তেল মাৰি চবেই এইটো কৰ সেইটো কৰা ছাৰ তেতিয়া এতিয়া কণা আন্দোগিক জীৱনদান দিয়া চিকিৎসকজন এতিয়া হৈ পৰিছে অসহায় দৃষ্টিশক্তি হেৰুৱাৰ পিছত ৰাজীৱ বৰাৰ লগ এৰিলে বহুতেই 10,000 টকা লাখ বুলি ক'লে মই 15,000 দিছিলোঁ যা লৈ যা মোক ইণ্টাৰেষ্ট নালাগে পইচাটো ঘূৰাই দিবি খালি তেতিয়া বন্ধু অভাৱ নাই তেতিয়া লাখটা বন্ধু মই ক'লো ন লাখ টকা পকেটত আছে মানে লাখটা বন্ধু আৰু এতিয়া বন্ধুৱে দেখিলে ইফালে গুচি যায় নামাতি ছোৱালীয়ে কয় এইটো তোমাৰ লগৰ আমুক এইটো তোমাৰ লগৰ আমুক এতিয়া ইফালে গুচি যায় ছাইড কাটি গুচি যায় মই হোমিওপেথিক চিকিৎসক আছিলোঁ হোমিওপেথিক চিকিৎসক থাকোঁতে মই বিহপুৰীয়াত এখন আৰ্জেণ্টিনা হোমিও ক্লিনিক নামেৰে চেম্বাৰ এখন কৰিছিলোঁ আৰু তাৰ পৰাই মই যি ইনকাম হৈছিলে সেই ইনকামে মই ঘৰখন চলাই আছিলোঁ লগত ছোৱালীক মই প্ৰাইভেট স্কুলত পঢ়াইছিলোঁ কৰোণা যেতিয়া আহিলে সেই সময়তে মোৰ লাহে লাহে চকুৰ প্ৰব্লেম আহি এটা সময়ত মই এতিয়া নেদেখা অৱস্থা হৈ গ'ল যিটো মোৰ ইনকাম আছিলে সেই সময়ত সেই ইনকামৰ পইচা অলপ আছিলে সেইটো সময়ত চলিলোঁ তাৰপিছতে এইটো আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি উলিয়াইছিলে কিমান টকা পায় 830 টকা তেতিয়া প্ৰথম পাইছিলোঁ তাৰপিছত 1,000 টকা গ'ল এতিয়া 1250 টকা আপোনাৰ মোবাইলত ৰিচাৰ্জ কৰাৰ পিছত যিকেইটা পইচা থাকে সেইকেইটা পইচা ঘৰ চলিবলৈ মোৰ নাতে মানে অকল আপুনি সেইটো পইচা এতিয়া ঘৰ চলে অকল সেইটো পইচা আৰু ছোৱালীয়ে দুটা আগত টিউশ্যন কৰিছিলে এতিয়া আজি 4 মাহৰ পৰা মই দুটা টিউশ্যন এৰুৱাই মাত্ৰ এটা আছে 500 টকা এসাঁজ খাই এসাঁজৰ বাবে চিন্তা কৰিবলগীয়া অৱস্থা পৰিয়ালটোৰ আগতে মোক দেউতাই স্কুল ভানত নিয়ে হেৰিয়লৈ স্কুললৈ তেতিয়াতো বহুত অৱস্থা ভাল আছিলে যিটো লাগে বুলি কওঁ সেইটোৱে আনি দিয়ে এদিন মোৰ লগত বিট মাৰিছিলে আজি স্কুটি আনিব পাৰিবা নি সেইদিনাখনে মোৰ লগত বিট লাগি স্কুটিও লৈ আনিছে ঘৰলৈ ইমান আছিলে আৰু হঠাৎ চব নিশেষ হৈ গ'ল এতিয়া মানে এসাঁজ খাবলৈও চিন্তা দেউতাই কৈছে বহুত দিন মাছ মাংসই খাই পোৱা নাই হয় সেইটো সঁচা এতিয়া মানুহে হাঁহিও লাভ নাই মিছা কৈছে বুলি কাৰণ 1250 টকাত এখন ঘৰ কেতিয়াও নচলে পঢ়ি আছোঁ কলেজতো যথেষ্ট ৰেহাই দিছে কিন্তু হ'লেও ঘৰখন চলাত বহুত অসুবিধা হয় মুখ্যমন্ত্ৰীৰ পৰা লাভ কৰা আঁচনিৰ অধীনত মাহেকত লাভ কৰা 1250 টকাৰে জীৱন নিৰ্বাহ কৰিছে চিকিৎসকজনে খালি নিমখটোৱে তেলটোৱে বছৰত মই এদিনো মাছ মাংস খাই পোৱা নাই এতিয়া আগতে 365 দিনে মাছ আৰু মাংস খাইছোঁ মানে পইচাৰ অভাৱ নাছিল তেতিয়া পইচা মোৰ অভাৱ নাই তেতিয়া চেম্বাৰ আছিলে মোৰ হোলচেল ৰিটেইল দুইটাই আছিলে হোমিওপেথিক হয় ক'ত পঢ়া আপুনি হোমিওপেথিক মই হোমিওপেথিক MD কৰিছোঁ নেশ্যনেল হোমিও কলেজ গুৱাহাটী আৰু RMP কৰিছোঁ মই কলকাতা আপোনাৰ সম্পূৰ্ণ নামটো ডাক্তৰ ৰাজীৱ বৰা চিকিৎসকজনে এতিয়া মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছে সহায় 1 কেজি দালি আমাৰ এমাহ যাবলগীয়া হৈছে তাকে নহ'লে মানে একদম বহুত কষ্ট আকৌ ক'ত পইচা পাব 1 কেজি দালি আমাৰ হয় 1250 টকা ক'ত চলে আৰু কণা বুলি কয় কিছুমানে কিন্তু সহ্য নহয়তো আমাৰ তেখেতে আগতে খুৱাই আছিলে ভালকৈ এতিয়া যিটো পৰিস্থিতি হৈছে এতিয়া কথাই প্ৰতি সেইবোৰ মানে ভগৱানকে হেৰি কৰি আছোঁ আৰু বোধহয় কেনেকৈ ঘৰখন ভালকৈ থাকে ব্যুৰো ৰিপৰ্ট টাইম 8